শিবুমি পৌরসভার দুটা স্টাফে এই প্রপার্টি টেক্সর অলপ কেলেংকাৰী কৰিছে। সেইটো আমাৰ নজৰত অহাৰ পিছতেই আমি এই শিবুমি থানাত গৈ তেখেত দুজনের এগেইনস্টত আমি FIR কৰিছোঁ। এজনৰ নাম হ'ল অৰিন্দম দাস আৰু এজন হ'ল ৰাহুল চক্ৰৱৰ্তী। তাৰপিছত আমি আমাৰ বোৰ্ডৰ যিমান মেম্বাৰ আছে গোটেইখিনি মেম্বাৰক লৈ আমি এটা মিটিং কৰি বোৰ্ড মিটিং কৰি ৰিজলিউশ্যন লৈছোঁ। যিমান পাব্লিকৰ টকাখিনি চিনিমিনি খেলি তেখেতৰ নিজৰ সম্পত্তি ভাবি পকেটত সোমাই কেলেংকাৰীটো কৰিছে। সেই টকাখিনি আমাৰ আকৌ ৰিফাণ্ড লোৱাৰ এটা ব্যৱস্থা আমি বোৰ্ডৰ পৰা এটা ৰিজলিউশ্যন লৈছোঁ যে তেখেতৰ যি অফিচত যি চেলাৰী আছে আৰু EPF আছে, বাকী যিকেইটা ডিপাৰ্টমেণ্টেলি টকা তেখেত জমা ৰাখে ইয়াত, সেইবিলাকত আমি ৰাখি যদি এই টকাখিনি আমাৰ তেখেতৰ এই ধৰ্মাৰ পৰা না ওলায় তেনেহ'লে পিছত সিহঁতৰ যে পাৰ্চনেল প্ৰপাৰ্টি যিখিনি আছে সেই প্ৰপাৰ্টিৰ পৰা যাতে কুৰুক কৰি আমি কোৰ্টত আবেদন কৰিম, কোৰ্টৰ জৰিয়তে যাতে কুৰুক কৰি এই পাব্লিকৰ টকাখিনি আদায় কৰিব পাৰে, সেইটো চেষ্টাৰ কাৰণে আমি বোৰ্ডে ৰিজলিউশ্যন লৈছোঁ। কিমান টকা এতিয়ালৈকে যিটো আমাৰ এছেছমেণ্ট যিদিনৰ পৰা আমি আৰম্ভ কৰিছোঁ তাৰপিছত আজিলৈকে আৰু কণ্টিনিউৱাছ প্ৰচেছ চলি আছে এনকুৱাৰীটো, নিয়াৰ এবাউট লামচাম 10 লাখ হ'ব। সন্দেহ কি আমি দেখিলোঁ তাকতো এজনক ধৰিলে আৰু এজনতো এই ঘটনা যেতিয়া ধৰা খাইছে তাৰ আগত সি ছুটি লৈ বাহিৰত গৈছিলে, তাকতো পোৱা নাই, সি অহা নাই আজিলৈকে। যিজন আছিলে ইয়াত তাক ধৰি লৈ গৈছে, আমিও গৈ তাক থানাত পাইছোঁ, বেঞ্চৰ মাজত বহি আছে। পিছত কেলে সি থানাৰ পৰা গ'লে বা থানা কেনেকৈ এৰিলে সেইটো মোৰ জানা নাই। আমাৰ তাতে আহিলে অফিচত, মই সুধিলোঁ কি হ'ল, কয় সেইটোতো এতিয়া পলাই গৈছে। আমিতো আপোনালোকে ধৰি তাক কেলে এৰি দিলে, কৈছে নহয় মইতো এৰা নাই,